আজি ৭১তম গণৰাজ্য দিৱস। গতিকে আমি সকলোৱে একত্ৰিত হৈছোঁ গণৰাজ্য দিৱস উপলক্ষে আমাৰ বিদ্যালয়ত জাতীয় পতাকা উত্তোলন কৰাৰ কাৰণে। মই আমাৰ বিদ্যালয়ৰ অধ্যক্ষ মহোদয়ক অনুৰোধ জনাইছোঁ। গতিকে অধ্যক্ষ মহোদয়ক পতাকা উত্তোলন কৰাৰ কাৰণে আগবঢ়াই লৈ আহিব আমাৰ বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক আৰিফ মোহাম্মদ ৰায়হান ছাৰে, আৰু তেখেতক সহায় কৰিব আমাৰ বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক ইউসুফ আলী আহমেদ। জয়হিন্দ ছাৰ, আজিৰ ৭৫তম গণৰাজ্য দিৱস উপলক্ষে আজি পতাকা উত্তোলন কৰিবৰ কাৰণে আপোনাৰ পৰা অনুমতি বিচাৰিছোঁ আৰু আপোনাক আহ্বান জনাইছোঁ। जनगण मन अधिनायक जय हे भारत भाग्य विधाता। पंजाब सिंध गुजरात मराठा द्राविड उत्कल वंग। এইখন বিদ্যালয়ৰ ছাত্ৰাধিকাৰী জামাল উদ্দিন সাহেব, এইখন বিদ্যালয়ৰ আমার শিক্ষক কর্মচারীবৃন্দ, অভিভাবক অভিভাবিকাসকল, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ৭৫তম গণতন্ত্ৰ দিৱস উপলক্ষে পতাকা উত্তোলন কৰিলোঁ। এই পতাকা আজি আমাৰ ভাৰতবৰ্ষৰ প্ৰতিখন গাঁও চহৰ নগৰ সবতে উত্তোলন কৰা হৈছে। আমিও উত্তোলন কৰিলোঁ। আজি আমি এই গণতন্ত্ৰ দিৱস উপলক্ষে কিয় পতাকা উত্তোলন কৰিব লগা হ'ল, এই বিষয়ে আমি কিছু জানিবলগীয়া আছে। যে এইখন পতাকা উত্তোলন কৰাৰ উদ্দেশ্য হল যে আমাৰ ভাৰতবৰ্ষখন 1947 চনৰ 15 আগষ্ট তাৰিখে ভাৰত স্বাধীনতা লাভ কৰে আৰু এই দেশ পৰিচালনা কৰাৰ কাৰণে এখন সংবিধান প্ৰয়োজন হয়। দেশখন কেনেকৈ চলিব, এনেকৈ শাসন ব্যৱস্থা চলিব, সেই উদ্দেশ্যে বি.আৰ. আম্বেদকাৰ অর্থাৎ ভীমরাও আম্বেদকারের নেতৃত্বত এখন সংবিধান রচনা কারণে সমিতি গঠন করে দিয়া হয় আর সেই দিয়ে এখন সংবিধান লিখিত আকারে প্রস্তুত করে আর সেইটো 1950 সনের 26 জানুয়ারি তারিখে কার্যকরী হয় আর সেই দিনটো আমি মনত রাখার কারণে আমি এই পতাকাখন উত্তোলন করব। গতিকে আমার দেশখন স্বাধীন হওয়ার পরাই আমি যে স্বাধীন দেশৰ নাগরিক, আমার যে কিছুমান অধিকার আছে, আমার সংবিধানে এইখিনি কথা উল্লেখ করেছে, যেনে আমার শিক্ষার অধিকার আমি পাবই লাগিব। গতিকে সেয়েহে আমার শিক্ষানুষ্ঠানসমূহত আমার সেই শিক্ষার যে মৌলিক অধিকার, আমি যে প্রত্যেকেই শিক্ষা পাব লাগিব, এইখিনি কথা আমি ইয়াতে স্মরণ কৰো। গতিকে আজিৰ এই দিনটোত হয়তো তাৎপৰ্য বিষয়ে ক'বলৈ হলে বহুতে ক'ব পৰা যাব। গতিকে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলেও বা ছাত্ৰ ছাত্ৰীসকলেও আজিৰ দিনটোৰ বিষয়ে দুআষাৰ কৈ আজিৰ এই সভা সমাপ্ত কৰিবলৈ আশা ৰাখিলোঁ। ধন্যবাদ।
উত্তোলক মহোদয়ক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া মই ইচ্ছুক ছাত্ৰ ছাত্ৰীয়ে যদি ভাষণ প্ৰদান কৰে আজিৰ দিনটোৰ তাৎপৰ্যৰ বিষয়ে, গতিকে ছাত্ৰ ছাত্ৰী এইফালে আহিবলৈ আহ্বান জনাইছোঁ। अध्यक्ष महोदय, शिक्षकगण और मेरे दोस्तों, आप सभी को मेरे सलाम। अस्सलाम वालेकुम। मैं जिन्नत दिलवाड़ा हूँ। आप सभी जानते हैं कि आज 26 जनवरी गणतंत्र दिवस है। आप सभी को गणतंत्र दिवस का हार्दिक शुभकामनाएं। आप सभी जानते हैं कि हमारा देश भारत वर्ष पूरा 15 अगस्त 1947 अंग्रेजी को ब्रिटिश शासन से आज़ाद हुआ था। भारत का संविधान 26 जनवरी 1950 को लागू हुआ था। तब से हर साल हम गणतंत्र दिवस मनाते हैं। जय हिंद, जय भारत। धन्यवाद। पहले आप सभी को गणतंत्र दिवस की हार्दिक शुभकामनाएं। आप सभी जानते हैं कि हमारा देश भारत को 15 अगस्त 1947 को ब्रिटिश शासन से आज़ाद हुआ था। भारत की संविधान 26 जनवरी 1950 की लागू हुआ था। मानवता में एकता ही हमारा देश है, इसलिए मेरा भारत महान है। आप सभी को गणतंत्र दिवस की हार्दिक शुभकामनाएं। आप सभी जानते हैं कि हमारे देश भारत 15 अगस्त 1947 अंग्रेजी को ब्रिटिश शासन से आज़ाद हुआ था। भारत का संविधान 26 जनवरी 1950 को लागू हुआ था। तब से हर साल हम 26 जनवरी को गणतंत्र दिवस मनाते हैं। जय हिंद। महोदय, शिक्षकगण और मेरे दोस्तों, आप सभी को मेरा सलाम। अस्सलाम वालेकुम। मैं आयशा सिद्दीका हूँ। आप सभी जानते हैं कि आज 26 जनवरी गणतंत्र दिवस है। आप सभी को गणतंत्र दिवस का हार्दिक शुभकामनाएं। आप सभी जानते हैं कि हमारे देश भारत वर्ष 15 अगस्त 1947 अंग्रेजी को ब्रिटिश शासन से आज़ाद हुआ था। भारत का संविधान 26 जनवरी 1950 को लागू हुआ था। तब से हर साल हम गणतंत्र दिवस मनाते हैं। जय हिंद, जय भारत। पवित्र অনুষ্ঠানৰ উত্তোলক মহোদয়, উপস্থিত মালিক, উপস্থিত সম্মানীয় শিক্ষক শিক্ষয়িত্ৰী, উপস্থিত সম্মানীয় অভিভাৱক অভিভাৱিকা ও মৰমৰ ছাত্ৰ ছাত্ৰীহঁত, যিয়ে নহওক বহুত আলোচনা হ'ল আজিৰ দিনৰ তাৎপৰ্য সম্পৰ্কে আপোনালোকে নিশ্চয় গমেই পালে। গতিকে আজিৰ দিনত আমি সকলোৱে মিলিজুলি আমাৰ দেশৰ হকে, আমাৰ অঞ্চলৰ হকে, আমাৰ গাঁৱৰ হকে, আমাৰ বিদ্যালয়ৰ হকে আন্তৰিকতাৰে কাম কৰিবলৈ বা আমাৰ কৰ্মসংস্কৃতি গঢ়ি তুলিবলৈ আমি আটাইক আহ্বান জনাইছোঁ। এই পবিত্ৰ অনুষ্ঠানত সকলোৱে ধৈৰ্য সহকাৰে আমাৰ কাৰ্যসূচীত সহযোগ কৰাৰ কাৰণে ধন্যবাদ জনাইছোঁ। বহুতৰ মূল্যৱান সময় নষ্ট কৰি ইয়াতে সময়খিনি দি আমাৰ কোন কোন সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে যি অলপ আকৰ্ষণীয় কাম ইয়াতে আমাৰ কৰা হৈছে তেখেতসকলক ধন্যবাদ জনাইছোঁ। সকলোৰে মংগলৰ দীৰ্ঘায়ু কামনা কৰি মোৰ ক্ষুদ্ৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। এমপি ছাৰক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া যিহেতু কোনো আৰু বক্তা নাই, গতিকে অনুষ্ঠানটো মই শেষৰ ফালে লৈ যাবলৈ বিচাৰিছোঁ। যেই নহওক আজি এই পবিত্ৰ দিনত আপোনালোক আটাইয়ে আমাক সহযোগিতা কৰাৰ কাৰণে আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোক সকলোৱে জানে যে আমাৰ দেশখন স্বাধীন হৈছিল 1947 চনত, কিন্তু দেশখন স্বাধীন হ'বলৈ
কিমান সময়ৰ প্ৰয়োজন আছিল, কিন্তু এই কথাটো আমি সকলোৱে জ্ঞাত। যেতিয়া 1945 চনত ইংলেণ্ডত সাধাৰণ নিৰ্বাচনত শ্ৰমিক দলে যেতিয়া শাসনলৈ আহিছিল, তেতিয়া ব্ৰিটিছসকলে ভাৰতবৰ্ষক স্বাধীনতা দিম বুলি আশ্বাস প্ৰদান কৰিছিল। আৰু সেই অনুপাতে 1946 চনত কেবিনেট মিছন আমাৰ ভাৰতবৰ্ষলৈ আহিছিল। আহি কিনে আমাৰ ভাৰতবৰ্ষৰ পৰিৱেশ পৰিস্থিতি চাই আমাৰ ভাৰতবৰ্ষত কেনেকুৱা ধৰণৰ সংবিধান এখনৰ প্ৰয়োজন আৰু আমাৰ ভাৰতৰ বিভিন্ন জাতি ধৰ্ম বৰ্ণ ভাষা এনেকুৱা বিভিন্ন ৰঙৰ মানুহৰ মাজত ঐক্য একতা গঢ়ি তুলিবলৈ এখন অনন্য ধৰণৰ সংবিধান প্ৰস্তুত কৰিবলৈ ব্ৰিটিছ চৰকাৰে কেবিনেট মিছনক ভাৰতবৰ্ষলৈ পঠাই দিছিল। আৰু সেই সূত্ৰে বি.আৰ. আম্বেদকাৰৰ নেতৃত্বত খচৰা সমিতি আৰু লগতে কেইবাজনো খচৰা সমিতিৰ বিভিন্ন সদস্যসকলে পৃথিৱীৰ বিভিন্ন দেশৰ উল্লেখযোগ্য সংবিধান অধ্যয়ন কৰি আমাৰ দেশৰ বাবে প্ৰযোজ্য হ'ব পৰাকৈ এখন উন্নত মানৰ পৃথিৱীৰ আটাইতকৈ দীৰ্ঘতম লিখিত সংবিধান লিখি উলিয়াইছিল। আৰু সেই সংবিধানখন 1949 চনৰ 26 নৱেম্বৰ তাৰিখে লিখা শেষ হৈছিল। সম্পূৰ্ণ 2 বছৰ 11 মাহ 17 দিন অৰ্থাৎ প্ৰায় 3 বছৰ ধৰি সংবিধানখন লিখা হৈছিল, যাতে সংবিধানৰ যিকোনো ঠাইতে আমাৰ ভাৰতবৰ্ষৰ যিকোনো ধৰণৰ নাগৰিকৰ কাৰণে সংবিধানখন প্ৰযোজ্য হয়, কাৰো কাৰণে যাতে সংবিধান অপ্ৰযোজ্য নহয়, কোনো ধৰণৰ ত্ৰুটি যাতে সংবিধানত নাথাকে, সেই কথাটো বাৰে বাৰে মানে ৰিজিয়াই আমাৰ সংবিধানখন একেবাৰে নিকা সংবিধান কৰি প্ৰস্তুত কৰি তুলিছিল। সেই অনুপাতে 1951 চনৰ 26 জানুৱাৰী তাৰিখে আমাৰ দেশৰ জনসাধাৰণৰ কাৰণে এই সংবিধানখন কাৰ্যকৰী কৰা হৈছিল। সেই সূত্ৰে 26 জানুৱাৰী তাৰিখটো গণৰাজ্য দিৱস হিচাপে পালন কৰা হয়। আপোনালোক আটাইয়ে আমাৰ বিদ্যালয়ত আন্তৰিকতাৰে সহযোগিতা কৰাৰ কাৰণে মই আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছো।